শীঘ্ৰ অসমত বন্ধ হ'ব সুদখোৰৰ দোকান, উভতাই দিব নালাগে সুদলৈ লোৱা ধন। শদিয়াত আজি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সুদখোৰৰ বিৰুদ্ধে কামত লাগিছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। শদিয়াত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া নতুনকৈ এটা কামত লাগিছোঁ। সুদখোৰবিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছোঁ। 100 টকা ধাৰ দিয়ে 20 টকা হেনো সুদেই দিব লাগে মাহত। এইটো কি নতুন টেকনিক আৰম্ভ হৈ গ'ল? কোনে কি ৰিচাৰ্জ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে। সেইকাৰণে এতিয়া আমি সুদখোৰবিলাকৰ বিৰুদ্ধে লাগিছোঁ। দুদিন পিছত টিভিত পাই যাব সুদ লোৱা টকা কোনেও ঘূৰাই দিব নালাগে। সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই সন্দৰ্ভতে 2 এদিনতে ঘোষণা পাবই। এয়া ঠিক নহয়। 100 টকা ধাৰলৈ লয় 20-30 টকা সুদ দিব লাগে। আমি অসমখন ছিষ্টেমেটিক কৰিব লাগিব, ভাল কৰিব লাগিব। মনৰ ভিতৰতে যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব, তেতিয়া অসমখন ভাল হ'ব।